আজিৰ তাৰিখত এটা বিশেষ মন্তব্যক লৈ বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এজন ব্যক্তিয়ে শুকুৰ আলী নামৰ এজন ব্যক্তিয়ে তেওঁ এখন নিৰ্বাচনী সভাত প্ৰৱেশ কৰি তেওঁ বিভিন্ন ধৰণৰ অসমৰ ইতিহাসৰ সম্পৰ্কত আচলতে উদ্ভট আচৰণ কৰিছিলে। এই শুকুৰ আলী নামৰ ব্যক্তিজন ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাৰণত ভাইৰেল হৈ থাকে আৰু এই ব্যক্তিজনৰ মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে সমগ্ৰ অসমীয়াৰ জাতিৰ লগত জড়িত লোকসকল। নিশ্চয়কৈ আমি কিছু গ্ৰাফিক্স লাইনৰ জৰিয়তে চাই লওঁ। প্ৰথমতে শুনক মিষ্টাৰ শুকুৰ আলী ডাঙৰীয়া, আপুনি অসমৰ ইতিহাস জানেনে? শুকুৰ আলী ডাঙৰীয়া, আপুনি মানসিক ভাৰসাম্য হেৰুৱাইছে নেকি? অৱশেষত DB নিউজৰ সাংবাদিকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে শুকুৰ আলীয়ে। হয়, নিশ্চয়কৈ এই শুকুৰ আলী বোলা ব্যক্তিজনে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে, DB নিউজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে, DB নিউজৰ সাংবাদিক নয়ন ডেকাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে। তেওঁ উল্লেখ কৰিছে যে তেওঁৰ ভুল হৈছিল বুলি উল্লেখ কৰিছে। ইয়াৰ আগতেও শুকুৰ আলীয়ে বহুবাৰ জেলত যাব লগা হৈছিল বিভিন্ন কাৰণত আৰু বিভিন্ন সময়ত তেওঁৰ এই উদ্ভট মন্তব্য বা বিভিন্ন প্ৰকাৰে তেওঁ সামাজিক মাধ্যমত যিকোনো প্ৰকাৰে সোমোৱাৰ চেষ্টা চলাই শুকুৰ আলীয়ে। আৰু শুকুৰ আলীয়ে অৱশেষত এনেধৰণৰ নিৰ্বাচনী সভাত তেওঁ যি মন্তব্য কৰিছিলে এই মন্তব্যৰ পাছতেই তেওঁ এইবাৰ DB নিউজৰ ওচৰত ক্ষমা বিচাৰিলে। তেওঁ উল্লেখ কৰিলে মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিয়ক, বাৰে বাৰে তেওঁ ক্ষমা বিচাৰিলে। নিশ্চয়কৈ অতি নিষ্কিন মানসিকতাৰ আচলতে মানসিকভাৱে ভাৰসাম্য হেৰুৱাইছে নেকি শুকুৰ আলীয়ে, তাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উঠে। আৰু সাধাৰণতে আচলতে শুকুৰ আলীয়ে পাতল মন্তব্যসমূহ কৰি থাকে আৰু এই পাতল মন্তব্যসমূহ তেওঁৰ সামাজিক মাধ্যমত দি থাকে, দিয়াৰ পাছতেই আচলতে ভাইৰেল হৈ পৰে বিভিন্ন সময়ত। আৰু এই শুকুৰ আলীয়ে এইবাৰ এখুব ওপৰলৈ গৈ অসমৰ ইতিহাসৰ সম্পৰ্কত কিছু অদ্ভুত মন্তব্য কৰিলে আৰু অদ্ভুত মন্তব্য কৰাৰ পাছতেই আমাৰ সাংবাদিক নয়ন ডেকাই তেখেতৰ লগত ফোনযোগে কথোপকথন কৰে আৰু তেওঁ ক্ষমা খুজিবলৈ বাধ্য হয়। আৰু নিশ্চয়কৈ আমি শুনাব বিচাৰিছোঁ নয়ন ডেকা আৰু শুকুৰ আলীৰ সেই বিশেষ মন্তব্যটো। আচলতে এই শুকুৰ আলী বোলা ব্যক্তিজন আমি পুনৰবাৰ কওঁ, তেওঁ আগতেও বিভিন্ন সময়ত সাংবাদিককে তেওঁ বিভিন্ন মন্তব্য কৰে, তাৰ পাছতো তেওঁ গ্ৰেপ্তাৰ হোৱা নাছিলে, কিন্তু বিভিন্ন সময়ত তেওঁ ৰাজনৈতিক ব্যক্তিৰ পৃষ্ঠপোষাও তেওঁ বিভিন্ন সময়ত লাভ কৰে শুকুৰ আলীয়ে। আৰু এই শুকুৰ আলীক এইবাৰ ভালকৈ এশিকা দিলে DB নিউজৰ সাংবাদিকে। আমি ফোন লাইনটো শুনাব বিচাৰিছোঁ। নমস্কাৰ। শুকুৰ আলী হয়নে? হয়। মই DB নিউজৰ সাংবাদিক নয়নজ্যোতি ডেকাই ক'লো, নগাঁৱৰ পৰা। হয়। আপুনি যে এইবোৰ মন্তব্য কৰিছে, কামাখ্যা মন্দিৰ আৰু ৰাম মন্দিৰত ঔৰংগজেবে দান কৰা মাটি বুলি আপুনি কোনখন বুৰঞ্জীত পাইছিলে? চাওক, মানে মই কথাটো ভাষণ দিওঁতে মোৰ চিলিবাছে তেতিয়াই মই কৈছিলোঁ যে ভাষণত যদি মোৰ কিবা ভুল ত্ৰুটি হয়, কিবা যদি স্লিপ হয়, তেনেহ'লে মোক ক্ষমা কৰিব বুলি মই তেতিয়াই কৈছিলোঁ। কিন্তু মই এইটো টাৰ্গেট কৰি লোৱা বা যে আহোমসকল বা লাচিত বৰফুকন বা আপুনি লাচিত কামাখ্যা, বৰফুকনৰ ইতিহাস জানেনে? জানেনে ইতিহাস পঢ়িছেনে আপুনি লাচিত বৰফুকনৰ বিষয়ে? মই কাৰো টাৰ্গেট কৰি লোৱা নাই। আপোনাক সুধিছো, আপুনি লাচিত বৰফুকনৰ ইতিহাস জানেনে? মই কিন্তু আতন বৰগোহাঁই কোন জানেনে? আতন বুঢ়াগোহাঁই কোন জানেনে আপুনি? লাচিত বৰফুকন কোন জানেনে? মই কিন্তু কাৰো টাৰ্গেট কৰি লোৱা নাই, কিন্তু কথাটো কেনেকৈ ওলাইছে মই গম পোৱা নাই, কিন্তু মই স্লিপ যে হৈছে মই তেতিয়াই কৈছোঁ যে মই এইটো স্লিপ হৈছে। মিষ্টাৰ শুকুৰ আলী ডাঙৰীয়া, আপুনি কোনো এটা জাতি সত্তাক নজনাকৈ, তেওঁলোকৰ কোনো এটা জাতি সত্তাক আপুনি নজনাকৈ, তেওঁলোকৰ ইতিহাস নজনাকৈ ইমান ডাঙৰ কথা আপুনি ক'ব পাৰে কেনেকৈ? আপোনাৰ সাহস ক'ত পালে আপুনি এনেকুৱা কথা ক'বলৈ? মই কাৰো টাৰ্গেট কৰি লোৱা নাই বা কাৰো ক'বলৈ মই আপুনি ভাষণটোত কি দিছিলে? ৰাম মন্দিৰৰ মাটিখিনি ঔৰংগজেবে দিছিলে বুলি আপুনি যে ক'লে, ঔৰংগজেবৰ বাপেকৰ বাপেক ক'ৰ পৰা আহিছিল আপুনি জানেনে? তেনেহ'লে তেওঁলোকে ভাৰতবৰ্ষত আক্ৰমণকাৰী আছিল ঔৰংগজেব, আপুনি জানে নাজানে? সহস্ৰ হিন্দুৰ তেজেৰে ঔৰংগজেবৰ হাত ৰাঙলী আছিল, এইবোৰ ইতিহাস আপুনি জানে নে নাজানে? মই কিন্তু কাৰো টাৰ্গেট কৰি লোৱা নাই। মই কথাটো ভাষণ দি আছিলোঁ, মই বেলেগ, মই পলিটিকেল হিচাপে মই পলিটিকেল হিচাপে মই আপোনাৰ পলিটিকেল হিচাপে যিকোনো কথা ক'ব পাৰে নেকি? মই কথাটো মইতো ডাইৰেক্ট মই ভবাও নাছিলো যে এনেকুৱা কথাটো ওলাব বুলি। আপুনি কিতাপ পঢ়িছে নে নাই? মই আপুনি ভাৰতৰ ইতিহাস জানে নে নাজানে? অসমৰ ইতিহাস জানে নে নাজানে? মই তেতিয়াই মই ক্ষমা খুজিছো। মই ক'ত ক্ষমা খুজিছে আপুনি? মই তেতিয়া আপোনালোকে মিডিয়া বিলাকে বুজা নাই। মই তেতিয়াই কৈছিলো, দুখ কি সাংবাদিকৰ আগত, সাংবাদিকৰ গাতহে আপুনি দুখ জাপি দিব খোজে নেকি?
নাই মই কৈছো মই সাংবাদিক নহয় মই কৈছো যেতিয়া আপোনালোকে বজাইলে মই কৈছো বাখনত কিবা মোৰ ভুলটো হৈছে কিবা স্লিপ যদি কোনোবা এটা ভুল কৰিছো তে আপোনালোকে ক্ষমা কৰি দিব মই এইটোৱে কৈছো লগে লগ কিন্তু এইটো বজা নাই তাৰপিছত আপুনি মই কি আকৌ কৈছে লাইভ দিছো যদি ভুল আকৌ কথা কৈছো আপুনি ক্ষমা আকৌ লাইভ দিছো মই লাইভতে কৈছো মই নিজে যাই অসমত মোৰ পেছতে মই কৈ দিছো যে মই এইটো কালিটো যদি হৈছিলে মই এইটো ক্ষমা বিচাৰিছো মই কাৰো টাৰ্গেট কৰি লোৱা নাই মই কথাটো কেনেকৈ ওলাইছে মই নিজেই গম নাপাওঁ মানে বাখন্তীহঁতে কথাটো স্লিপ হৈছে মোৰ আপুনি মানে সেই সময়ত যেতিয়া কথা কৈ আছিলে আপুনি মানসিক ভাৰসাম্যতা হেৰাই দিছিলে মানুহ দেখি আপোনাৰ সন্মুখত মানে মানুহ দেখি আপুনি নিজৰ মানসিক ভাৰসাম্যটো কি হেৰুৱাই দিছিল নেকি কেনেকৈ হৈছে মই বুজি পোৱা নাছিলো যে মই এইবিলাক কথা কৈ টাৰ্গেট আপুনি অনুতপ্ত হৈছে নে এতিয়া আপুনি ভুল বুলি ভাবেনে নিশ্চয় বাবু মই তেতিয়াই মই কৈছো ক্ষমা আৰু লাইভতে মই ক্ষমা বিচাৰিছো আপুনি মই সমগ্ৰ অসমবাসী আৰু আহোম সমাজৰ ওচৰত আপুনি ক্ষমা প্ৰাৰ্থী নে এতিয়া ক্ষমা খুজিছেনে ক্ষমা খুজিছো অ মই সকলোৱে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা খুজিছো যে মই কাৰো দুখ ল'ব নালাগে আপোনালোকে সকলোৱে ক্ষমা কৰিব আৰু যাতে আপুনি ৰাম মন্দিৰৰ কথা জানেনে সমগ্ৰ ভাৰতবৰ্ষৰ 100 কোটি হিন্দুৰ আস্থাৰ স্থলী হৈছে ৰাম মন্দিৰ সেই ৰাম মন্দিৰৰ যিখনি পবিত্ৰ মাটি তাতে যে ঔৰংগজেবক দান কৰা বুলি কৈছে আপোনাৰ এই ধৃষ্টতা আৰু সাহস যে আপোনাৰ হৈছে আপোনাক কোনোবাই উচতাই দিছিল নেকি সেইটো সময়ত যে এইটো কথা কওক চকুৰ আলি এইটো কথা কওক আপুনি তেনেকুৱা কথা কৈছিল নেকি মানুহ মাত্ৰে ভুল হয় মানুহ মাত্ৰে বাখন্তীহঁতে ভুল মানুহ মাত্ৰেই ভুল হয় নে হয় নহয় কি আমি বাখন্তি আমি কিন্তু ভবা নাছিলো যে আমি এইটো কম বা সেইটো কম কিন্তু আমি সমালোচনা আছিলে যে চুকুৱেলিক বিজেপি চৰকাৰে কোনো ধৰণে সহায় কৰা নাই শুনক বিজেপি কংগ্ৰেছ মই বুজি নাপাওঁ মই সেইটোতো ক'লো যে মই চিলিপ সাংবাদিক হৈছে হিচাপে মই সেইটো বিজেপি কংগ্ৰেছ আপোনাৰ যিটো স্থিতি আপুনি মই সেইটোতো কেইদিনমান কৈছো শুনক মইতো স্বীকাৰ কৰিছো শুনি লওক আপোনাৰ স্থিতিটো জানিব লগা আৰু মই কৈ দিওঁ শুনক আপুনি নিজে বুজক আপোনাৰ স্থিতিটো আপুনি কেইদিনমান আপোনাৰ মন গ'ল আপুনি BPF-ৰ হৈ প্ৰচাৰ কৰি থাকিব কেতিয়াবা মন গ'ল আপুনি বিজেপিৰ হৈ প্ৰচাৰ কৰি থাকিব এতিয়া দেখিছো আপুনি বিজেপিৰ বিৰোধিতা কৰি আছে সেইটো আপোনাৰ ব্যস্থিতি ক'বলৈ নাই কিন্তু আপুনি নিজক কি বুলি ভাবি এইখিনি কথা কৈছিল মই ভাবি বুলি কোৱা নাই দাদা মই কাকো মই ভাবি বুলি কোৱা নাই কথাটো মই ৰাজনৈতিক দিশে কিন্তু স্লিপ হৈছে আনফালে গৈছে মই সেইটো কোনো টাৰ্গেট কৰি লোৱা নাই বা কোৱাও নাই মই স্লিপ হৈছে মানুহ মাত্ৰে ভুল হ'ব পাৰে কিন্তু মই এতিয়া লগে লগে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা খুজিছো মই হ'ব পাৰে মোৰতো একো নাই মোক জেলত দিলেও একো নহ'ব বা মই যদি গুলিয়াই মাৰি চুকুৱেলিক তাতে এই কথাখিনি উঠাই নাহে কিন্তু মই সকলোৰে ওচৰত মই যে সন্তান হিচাপে মোক ক্ষমা কৰি দিলে হ'ল মই ক্ষমা বিচাৰিছো কাৰণ মই ইমান দিন ভাষণ দি আহিছো কেতিয়াও এনেকুৱা স্লিপ যে হ'ব বুলি ভুল হয় মানুহৰ মাজত আপুনি ভুল হয় মাজতে এনেকুৱা স্লিপ হ'ব বুলি মই কেতিয়াও ভবা নাছিলো প্ৰথম আপুনি যেতিয়া ৰাজনীতি জগতলৈ আহিছিলে বদৰুদ্দিন আজমলক আপুনি জেহাদী বুলি কৈছিলে আপুনি যে মিটিঙত জেহাদী বুলি কৈছিল তেখেতৰ বিৰুদ্ধে যদি তেখেতে বদৰুদ্দিন আজমল যদি জেহাদী হয় আপুনি তেওঁৰ এগেইনষ্টত কেছ দিছিলে নে মইতো কেছ দিয়া নাই যদি কেছ দিয়া নাই আপুনি এনে সামাজিকভাৱে মানুহ এজনক মিছা কথা কৈ আপুনি মানুহক ৰাইজক বিভ্ৰান্তি কিয় কৰে মই বিভ্ৰান্ত সদায় কৰা নাইতো নাই বদৰুদ্দিন আজমল জেহাদী হয় নেকি আপুনি যে কৈছিল সেইটো সময়ত মই কোনটো ক্ষেত্ৰত কৈছিলো কওকচোন আপুনি আপুনি প্ৰথম যেতিয়া আপুনি ৰাজনীতিৰ জগতলৈ উঠাইছিলে আহিছিল বদৰুদ্দিন আজমল এজন জেহাদী হয় বুলি আজমল আপুনি যেতিয়া কৈছিলে আনিছিলে শুনক আজমল যেতিয়া মই কোনটো কথা কৈছিলো যে যেতিয়া নেকি অসমত আমাৰ অসমীয়া লিখিব লাগে তাত নেকি ভাষণ দি আছে বা মিটিং কৰিছে টোটেল খিনি আৰবি লেখা আছিলে গোৱালপাৰাত মিটিঙত আৰবি লেখা আছিলে সেই বিষয়লৈ আমি কথাটো উদাহৰণ হিচাপে আমি ক'বলৈ কৈছিলো মই ডাইৰেক্টলি টাৰ্গেট বুলি কোৱা নাছিলো আজমল ডাঙৰীয়াক যে মই কোৱা মানে আমাৰ অসমত থাকিলে আমাৰ অসমীয়া জানিব লাগিব আমি অসমীয়া হ'লে আমি শ্ৰদ্ধা কৰিব লাগিব আমি হয় অসমীয়াক সেইটো আমি হয় ভাল পাব লাগিব আমি বুজো কিন্তু আপুনি যে ডাইৰেক্টলি কৈ দিলে মানুহজনক বদৰুদ্দিন আজমল জেহাদী হয় বুলি যদি জেহাদী হয় আপুনি আৰক্ষী থানাত গোচৰ তৰিছে নে নাই মই ধৰা নাই কিন্তু মই গোচৰ তৰা উদাহৰণ নাই কিন্তু দিছিলো ৰাইজক মানে মিছা কথা কৈ নেতা হ'ব মই খোজে আপুনি উদাহৰণ যিকোনো দিছিলো মিছা কথা ক'ব মই আৰু শুনক আপুনি আৰবি লেখা মানে দিছিলে চকুৰ আঙুলি ডাঙৰীয়াৰ এনেকুৱা মন্তব্য যে মানুহক সন্মুখত দেখিলে নেতা হ'বৰ কাৰণে নিজকে মহান দেখুৱাবৰ কাৰণে মই আপোনাক তেনেকুৱা মানুহৰ নেতা মাজত বা আপুনি মহান ভাইৰেল বুলি মই হ'বৰ কাৰণে কেতিয়া নাভাবো কেতিয়াবা মন গ'ল কৈ দিব আপুনি বদৰুদ্দিন আজমল জেহাদী কেতিয়াবা মন গ'ল কৈ দিব হুইজ লাচিত বৰফুকন কেতিয়াবা মন গ'ল আপুনি কৈ দিব আহোমসকলৰ একো অৱদান নাই এতিয়া আপুনি লাহে লাহে লাগিছে যি নেকি ভাৰত আক্ৰমণকাৰী হিন্দুৰ শত শত সহস্ৰ হিন্দুৰ আপোনাৰ হত্যাৰ মানে হিন্দুৰ তেজেৰে ৰাঙলী ঔৰংগজেবক আপুনি সমৰ্থন দিছে আপুনি দেশদ্ৰোহী হয়নে নহয় মই বুজি পাইছো কিন্তু মইতো আপোনালোকে এইটো কথা বাৰবাৰ কি মই কৈছো এইটো স্লিপ হৈছিলে ঠিক আছে হ'ব মই আপোনাৰ মাজতে মই বাৰম্বাৰ কৈছো আৰু সেইটো অসমবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছো মই হ'ব আপোনালোকৰ নিচিনা এছাম নেতাৰ কাৰণে মানে
গোটেই গোটেই চিষ্টেমটো শেষ হৈ গৈছে। আপোনালোকে আগত মানুহ দেখিলে যিকোনো কথা কৈ মানুহক উত্তেজিত কৰে, নহয়নে? সেনেকুৱাই উদ্দেশ্য আপোনালোকৰ। মই উত্তেজনা কৰিবলৈ মই কেতিয়াও নাভাবো। নিশ্চয়কৈ এখন ৰাজনৈতিক সভাত এইজন কুকুৰালী নামৰ ব্যক্তিয়ে আচলতে অসমীয়া সংস্কৃতি, অসমৰ বীৰ লাচিত লগতে অসমীয়া ৰাইজক বাৰম্বাৰ অপমান কৰা দেখা গৈছিলে এখন সভাত। তাৰ পাছতেই আমাৰ সাংবাদিকে উভতি ধৰিলে এইজন কুকুৰ আলীক। নিশ্চয়কৈ থাৰ্ড ক্লাছ কুকুৰালীক বুলি ক'ব লাগিব। এইজনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি বা বিভিন্ন অভিযোগ কৰি তেওঁ জেলত যোৱাও আগৰ সাক্ষী আছে বুলি ক'ব লাগিব। আৰু এনে সময়তেই তেওঁৰ লগত বাৰ্তালাপ কৰিছিলে আমাৰ সাংবাদিক, ৰহাৰ সাংবাদিক নয়ন ডেকাই আমাৰ লগত তেওঁৰ লগত বাৰ্তালাপ কৰিছিলে। আৰু বাৰ্তালাপ কৰাৰ সময়তেই কুকুৰালীয়ে বাৰে বাৰে ক্ষমা বিচাৰিছিলে আমাৰ সাংবাদিকৰ ওচৰত, লগতে ডিবি নিউজৰ ওচৰত। নিশ্চয়কৈ এইজনক কি কৰিব লাগে আপোনালোকে মন্তব্য কৰিব পাৰে। লগতে আমি পুনৰবাৰ সেই বাৰ্তালাপ পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ যিসকল আচলতে আমাৰ লগত নতুনকৈ সংযুক্ত হৈছে দৰ্শক, তেওঁলোকৰ বাবে। নমস্কাৰ। নমস্কাৰ। কুকুৰালী হয়নে? হয়। মই ডিবি নিউজৰ সাংবাদিক নয়নজ্যোতি ডেকাই ক'লো, নগাঁৱৰ পৰা। হয়। আপুনি যে এইবোৰ মন্তব্য কৰিছে কামাখ্যা মন্দিৰ আৰু ৰাম মন্দিৰত ঔৰংগজেবে দান কৰা মাটি বুলি, আপুনি কোনখন বুৰঞ্জীত পাইছিলে? চাওক, মানে মই কথাটো ভাষণ দিওঁতে মোৰ চিলিবাছে তেতিয়াই মই কৈছিলোঁ যে ভাষণত যদি মোৰ কিবা ভুল ত্ৰুটি হয়, কিবা যদি শ্লিপ হয়, তেনেহ'লে মোক ক্ষমা কৰিব বুলি মই তেতিয়াই কৈছিলোঁ। কিন্তু মই এইটো টাৰ্গেট কৰি বুলি লোৱা বা যে আহোমসকল বা লাচিত বৰফুকন বা আপুনি লাচিত কামাখ্যা, বৰফুকনৰ ইতিহাস জানেনে? জানেনে? ইতিহাস পঢ়িছেনে আপুনি লাচিত বৰফুকনৰ বিষয়ে? মই কাৰো টাৰ্গেট কৰি লোৱা নাই। আপোনাক সুধিছো, আপুনি লাচিত বৰফুকনৰ ইতিহাস জানেনে? মই কিন্তু আতন বৰগোহাঁই কোন জানেনে? আতন বুঢ়াগোহাঁই কোন জানেনে আপুনি? লাচিত বৰফুকন কোন জানেনে? মই কিন্তু কাৰো টাৰ্গেট কৰি লোৱা নাই। কিন্তু কথাটো কেনেকৈ ওলাইছে মই গম পোৱা নাই। কিন্তু মই শ্লিপ যে হৈছে মই তেতিয়াই কৈছো যে মই এইটো শ্লিপ হৈছে। মিষ্টাৰ কুকুৰালী ডাঙৰীয়া, আপুনি কোনো এটা জাতি সত্তাক নজনাকৈ, তেওঁলোকৰ কোনো এটা জাতি সত্তাক আপুনি নজনাকৈ, তেওঁলোকৰ ইতিহাস নজনাকৈ ইমান ডাঙৰ কথা আপুনি ক'ব পাৰে কেনেকৈ? আপোনাৰ সাহস ক'ত পালে আপুনি এনেকুৱা কথা ক'বলৈ? মই কাৰো টাৰ্গেট কৰি লোৱা নাই বা কাৰো ক'বলৈ মই আপুনি ভাষণটোত কি দিছিলে? ৰাম মন্দিৰৰ মাটিখিনি ঔৰংগজেবে দিছিলে বুলি আপুনি যে ক'লে, ঔৰংগজেবৰ বাপেকৰ বাপেক ক'ৰ পৰা আহিছিল আপুনি জানেনে? তেনেহ'লে তেওঁলোকে ভাৰতবৰ্ষত আক্ৰমণকাৰী আছিল ঔৰংগজেব, আপুনি জানে নাজানে? সহস্ৰ হিন্দুৰ তেজেৰে ঔৰংগজেবৰ হাত ৰাঙলী আছিল। এইবোৰ ইতিহাস আপুনি জানে নে নাজানে? মই কিন্তু কাৰো টাৰ্গেট কৰি লোৱা নাই। মই কথাটো ভাষণ দি আছিলো, মই পলিটিকেল হিচাপে মই পলিটিকেল হিচাপে পলিটিকেল হিচাপে যিকোনো কথা ক'ব পাৰে নেকি? মই কথাটো মইতো ডাইৰেক্ট মই ভবাও নাছিলো যে এনেকুৱা কথাটো ওলাব বুলি। আপুনি কিতাপ পঢ়িছে নে নাই? মই আপুনি ভাৰতৰ ইতিহাস জানে নে নাজানে? অসমৰ ইতিহাস জানে নে নাজানে? মই তেতিয়াই মই ক্ষমা খুজিছো। মই ক'ত ক্ষমা খুজিছে আপুনি? মই তেতিয়া আপোনালোকে মিডিয়াবিলাকে বুজা নাই। মই তেতিয়াই কৈছিলো, দুখ কি সাংবাদিকৰ আগত, সাংবাদিকৰ গাতহে আপুনি দুখ জাপি দিব খোজে নেকি? নাই, মই কৈছো, মই সাংবাদিক নহয়। মই কৈছো যেতিয়া আপোনালোকে বজাইলে, মই কৈছো ভাষণত কিবা মোৰ ভুলটো হৈছে, কিবা শ্লিপ যদি কোনোবা এটা ভুল কৰিছো তে আপোনালোকে ক্ষমা কৰি দিব, মই সেইটোৱে কৈছো লগে লগ। কিন্তু সেইটো বুজা নাই। আপুনি কি কৈছে? যদি ভুল কথা কৈছো আপুনি ক্ষমা লাইভ দিছো, মই লাইভতে কৈছো। মই নিজে যাই অসমত মোৰ পেছতে মই কৈ দিছো যে মই এইটো কালিটো যদি হৈছিলে মই এইটো ক্ষমা বিচাৰিছো। মই কাৰো টাৰ্গেট কৰি লোৱা নাই। মই কথাটো কেনেকৈ ওলাইছে মই নিজেই গম নাপাওঁ। মানে ভাষণ দিওঁতে কথাটো শ্লিপ হৈছে মোৰ। আপুনি মানে সেই সময়ত যেতিয়া কথা কৈ আছিলে আপুনি মানসিক ভাৰসাম্যতা হেৰাই দিছিলে। মানুহ দেখি আপোনাৰ সন্মুখত, মানে মানুহ দেখি আপুনি নিজৰ মানসিক ভাৰসাম্যটো কি হেৰুৱাই দিছিল নেকি? তেনেকুৱা হৈছে। মই বুজি পোৱা নাছিলো যে মই এইবিলাক কথা কৈ আপুনি অনুতপ্ত হৈছে নে এতিয়া? আপুনি ভুল বুলি ভাবেনে? নিশ্চয় ভাবো। মই তেতিয়াই মই কৈছো ক্ষমা, আৰু লাইভতে মই ক্ষমা বিচাৰিছো। আপুনি সমগ্ৰ অসমবাসী আৰু আহোম সমাজৰ ওচৰত আপুনি ক্ষমা প্ৰাৰ্থী নে? এতিয়া ক্ষমা খুজিছেনে? ক্ষমা খুজিছো। মই সকলোৱে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা খুজিছো যে মই কাৰো দুখ ল'ব নালাগে। আপোনালোকে সকলোৱে ক্ষমা কৰিব। আৰু আপুনি ৰাম মন্দিৰৰ কথা জানেনে? সমগ্ৰ ভাৰতবৰ্ষৰ 100 কোটি হিন্দুৰ আস্থাৰ স্থলী হৈছে ৰাম মন্দিৰ। সেই ৰাম মন্দিৰৰ যিখিনি পবিত্ৰ মাটি, তাতে যে ঔৰংগজেবক দান কৰা বুলি কৈছে, আপোনাৰ এই ধৃষ্টতা আৰু সাহস যে আপোনাৰ হৈছে, আপোনাক কোনোবাই উচতাই দিছিল নেকি সেইটো সময়ত?
যে এইটো কথা ক চকুৰ আলি এইটো কথা কওক আপুনি তেনেকুৱা কথা কৈছিল নেকি মানুহ মাত্ৰে ভুল হয় মানুহ মাত্ৰে ভাষণ দিওঁতে ভুল মানুহ মাত্ৰেই ভুল হয় না নহয় কি আমি ভাষণ দি আমি কিন্তু ভবা নাছিলো যে আমি এইটো কম বা সেইটো কম কিন্তু আমি সমালোচনা আছিলে যে চুকুৰালীক বিজেপি চৰকাৰে কোনো ধৰণৰ সহায় কৰা নাই শুনক বিজেপি কংগ্ৰেছ মই বুজি নাপাওঁ মই সাংবাদিক হিচাপে বিজেপি কংগ্ৰেছ আপোনাৰ যিটো স্থিতি আপুনি কেইদিনমান শুনিলক আপোনাৰ স্থিতিটো জানিব লাগে আৰু মই কৈ দিওঁ শুনক আপুনি নিজে বুজক আপোনাৰ স্থিতিটো আপুনি কেইদিনমান আপোনাৰ মন গ'ল আপুনি BPF-ৰ হৈ প্ৰচাৰ কৰি থাকিব কেতিয়াবা মন গ'ল আপুনি বিজেপিৰ হৈ প্ৰচাৰ কৰি থাকিব এতিয়া দেখিছো আপুনি বিজেপিৰ বিৰোধিতা কৰি আছে সেইটো আপোনাৰ ব্যক্তিগত স্থিতি ক'বলৈ নাই কিন্তু আপুনি নিজক কি বুলি ভাবি এইখিনি কথা কৈছিল মই ভাবি বুলি কোৱা নাই দাদা মই কাকো মই ভাবি বুলি কোৱা নাই কথাটো মই ৰাজনৈতিক দিশে কিন্তু স্লিপ হৈছে আনফালে গৈছে মই সেইটো কোনো টাৰ্গেট কৰি লোৱা নাই বা কোৱাও নাই মই স্লিপ হৈছে মানুহ মাত্ৰে ভুল হ'ব পাৰে কিন্তু মই এতিয়া লগে লগে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা খুজিছো মই হ'ব পাৰে মোৰতো একো নাই মোক জেলত দিলেও একো নহ'ব বা মই যদি গুলিয়াই মাৰি চুকুৰালীক তাতে এই কথাখিনি উঠাই নাহে কিন্তু মই সকলোৰে ওচৰত মই যে সন্তান হিচাপে মোক ক্ষমা কৰি দিলে হ'ল মই ক্ষমা বিচাৰিছো কাৰণ মই ইমান দিন ভাষণ দি আহিছো কেতিয়া স্লিপ এনেকুৱা স্লিপ যে হ'ব বুলি ভুল হয় মানুহৰ মাজত আপুনি মাজতে প্ৰথম আপুনি যেতিয়া ৰাজনীতি জগতলৈ আহিছিলে বদৰুদ্দিন আজমলক আপুনি জেহাদী বুলি কৈছিলে আপুনি যে মিটিঙত জেহাদী বুলি কৈছিল তেখেতৰ বিৰুদ্ধে যদি তেখেতে বদৰুদ্দিন আজমল যদি জেহাদী হয় আপুনি তেওঁৰ এগেইনষ্টত কেছ দিছিলে নে মইতো কেছ দিয়া নাই যদি কেছ দিয়া নাই আপুনি এনে সামাজিকভাৱে মানুহ এজনক মিছা কথা কৈ আপুনি মানুহক ৰাইজক বিভ্ৰান্তি কিয় কৰে মই বিভ্ৰান্ত হতে কৰা নাই নাই বদৰুদ্দিন আজমল জেহাদী হয় নেকি আপুনি যে কৈছিল সেইটো সময়ত মই কোনটো ক্ষেত্ৰত কৈছিলো কওকচোন আপুনি প্ৰথম যেতিয়া আপুনি ৰাজনীতি জগতলৈ আহিছিল বদৰুদ্দিন আজমল এজন জেহাদী হয় বুলি আপুনি কৈছিল আনিছিলে শুনক আজমল যেতিয়া মই কোনটো কথা কৈছিলো যে যেতিয়া নেকি অসমত আমাৰ অসমীয়া লিখিব লাগে তাত নেকি ভাষণ দি আছে বা মিটিং কৰিছে টোটেল খিনি আৰবি লেখা আছিলে গোৱালপাৰাত মিটিঙত আৰবি লেখা আছিলে সেই বিষয়লৈ আমি কথাটো উদাহৰণ হিচাপে আমি ক'বলৈ কৈছিলো মই ডাইৰেক্টলি টাৰ্গেট বুলি কোৱা নাছিলো আজমল ডাঙৰীয়াক যে মই কোৱা মানে আমাৰ অসমত থাকিলে আমাৰ অসমীয়া জানিব লাগিব আমি অসমীয়া হলে আমি শ্ৰদ্ধা কৰিব লাগিব আমি বুজো কিন্তু আপুনি যে ডাইৰেক্টলি কৈ দিলে মানুহজনক বদৰুদ্দিন আজমল জেহাদী হয় বুলি যদি জেহাদী হয় আপুনি আৰক্ষী থানাত গোচৰ তৰিছে নে নাই মই ধৰা নাই কিন্তু মই গোচৰ তৰা নাই কিন্তু ৰাইজক মানে মিছা কথা কৈ নেতা হ'ব খোজে আপুনি যিকোনো মিছা কথা ক'ব আৰু শুনক আপুনি মানে চকুৰালী ডাঙৰীয়াৰ এনেকুৱা মন্তব্য যে মানুহক সন্মুখত দেখিলে নেতা হ'বৰ কাৰণে নিজকে মহান দেখুৱাবৰ কাৰণে আপোনাক মানুহৰ মাজত আপুনি ভাইৰেল হ'বৰ কাৰণে কেতিয়াবা মন গ'ল কৈ দিব আপুনি বদৰুদ্দিন আজমল জেহাদী কেতিয়াবা মন গ'ল কৈ দিব হুইচ লাচিত বৰফুকন কেতিয়াবা মন গ'ল আপুনি কৈ দিব আহোমসকলৰ একো অৱদান নাই এতিয়া আপুনি লাহে লাহে লাগিছে যি নেকি ভাৰত আক্ৰমণকাৰী হিন্দুৰ শত শত সহস্ৰ হিন্দুৰ আপোনাৰ হত্যাৰ মানে হিন্দুৰ তেজেৰে ৰাঙলী ঔৰংগজেবক আপুনি সমৰ্থন দিছে আপুনি দেশদ্ৰোহী হয়নে নহয় মই বুজি পাইছো কিন্তু মইতো আপোনালোকে এইটো কথা বাৰবাৰ কি মই কৈছো এইটো স্লিপ হৈছিলে ঠিক আছে হ'ব আপোনাৰ মাজতে মই বাৰম্বাৰ কৈছো আৰু সেইটো অসমবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছো মই হ'ব আপোনালোকৰ নিচিনা এছাম নেতাৰ কাৰণে মানে গোটেই চিষ্টেমটো শেষ হৈ গৈছে আপোনালোকে আগত মানুহ দেখিলে যিকোনো কথা কৈ মানুহক উত্তেজিত কৰে নহয়নে সেনেকুৱাই উদ্দেশ্য আপোনালোকৰ মই উত্তেজনা কৰিবলৈ মই কেতিয়াও নাভাবো মই সেইটো নমস্কাৰ চকুৰালী নিশ্চয়কৈ শুকুৰালীয়ে আচলতে নিৰ্বাচনী সভাত যেনেদৰে মন্তব্য কৰিছিলে সেই মন্তব্য আমি DB নিউজে দৰ্শকৰ বাবে দেখাব লাগে বুলি আমি ভবা নাছিলোঁ গতিকে আমি এই বাতৰি শুকুৰালীৰ যি উদ্ভট মন্তব্য সেই মন্তব্য দৰ্শকৰ বাবে আগবঢ়োৱা নাই কিন্তু এই মুহূৰ্তত আমি দেখাইছোঁ আমাৰ সাংবাদিক নয়ন ডেকাই শুকুৰালীৰ লগত যি কথোপকথন হৈছিলে আৰু শুকুৰালীয়ে বাৰেপতি নয়ন ডেকাৰ ওচৰত ক্ষমা বিচাৰিছিলে লগতে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছিলে এইজন শুকুৰালীয়ে জেলত যোৱা শুকুৰালীয়ে আচলতে উদ্ভট মন্তব্য যি কৰিছিলে অসমীয়া জাতিৰ সত্তাৰ সম্পৰ্কত যি ধৰণৰ মন্তব্য কৰিছিলে তাৰ পাছতে জাঙুৰ খাই উঠিছে এতিয়া সমগ্ৰ অসমীয়া জাতি লগতে অসমত বসবাস কৰা প্ৰত্যেকজন ব্যক্তি কিছু মন্তব্য আহিছে আমি মন্তব্যসমূহ পঢ়িবলৈ চেষ্টা কৰিছোঁ দিলীপ ডেকাই মন্তব্য কৰিছে জেলত ভৰাই দিব লাগে বুলি মন্তব্য কৰিছে অতিকৈ খং উঠিছে তেওঁৰো বাবুল দুৱৰাই মন্তব্য কৰিছে চকুৰালী এটা আচলতে তেওঁ জীৱ জন্তুৰ লগত তুলনা কৰিছে হাছিমুদ্দিনে মন্তব্য কৰিছে
বনমালী বৰ্মনে মন্তব্য কৰিছে ইয়াক ডাঙৰীয়া কোনো ডাঙৰীয়া নহয় হয় নিশ্চয়কৈ আচলতে সৌজন্যতাৰ খাতিৰত নয়ন ডেকাই ডাঙৰীয়া বুলি কৈছে কিন্তু সেই কুকুৰালীয়ে মৰ্যাদা ৰাখিব পৰা নাই আৰু নিৰ্বাচনী সভাত তেওঁক যিসকলে তেওঁক নিৰ্বাচনী ভাষণ দিবলৈ মাতে তেওঁলোকৰ মানসিকতা কেনেধৰণৰ হ'ব তাক লৈও কিছু ক্ষেত্ৰত প্ৰশ্ন উপস্থাপন হয় নিশ্চয়কৈ আমি মন্তব্য আকৌ শুনাবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিকে কেনেদৰে বাৰ্তালাপ কৰিছিলে সেই মন্তব্য আমি আকৌ শুনাবলৈ দেখাবলৈ চেষ্টা কৰিম আৰু তাৰ পাছতে কুকুৰ আলীয়ে সম্পূৰ্ণৰূপে নেগুৰ পেলাই দিছে এইবাৰ ডিবি নিউজৰ ওচৰত নেগুৰ পেলাই দিছে কুকুৰ আলীয়ে বিভিন্ন সময়ত আচলতে কুকুৰ আলীয়ে সামাজিক মাধ্যমত যি ভাইৰেল হ'ব বিচাৰে এই ভাইৰেল হোৱাৰ একমাত্ৰ কৌশল অৱলম্বন কৰিছে কুকুৰ আলীয়ে আন এটা মন্তব্য আছে দেবুনাথে মন্তব্য কৰিছে এইখিনি সময়ত আমালৈ মন্তব্য আহিছে আৰু আপুনিও আপোনাৰ মন্তব্য প্ৰকাশ কৰক লগতে এওঁৰ কেনেধৰণৰ শাস্তি হোৱা প্ৰয়োজন অসমীয়াই কেনেধৰণৰ শাস্তি গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়াও লক্ষণীয় হ'ব আনহাতে সঞ্জয় শইকীয়াই মন্তব্য কৰিছে তেওঁ অতি ক্ষোভেৰে মন্তব্য কৰিছে আৰু এনেদৰে বিভিন্ন সময়ত মন্তব্য আহিছে আমাৰ ডিবি নিউজৰ হাতলৈ বৰ্তমান সময়ত মন্তব্য আহিছে আৰু সেই যিসকল নতুনকৈ দৰ্শক সংযুক্ত হৈছে তেওঁলোকৰ বাবে আমি সেই মন্তব্য আমাৰ সাংবাদিকৰ লগত তেওঁৰ ক্ষমা খোজাৰ পদ্ধতি কেনেধৰণৰ সেই সম্পৰ্কে আমি পুনৰবাৰ শুনাবলৈ চেষ্টা কৰিছোঁ লগতে জনাওঁ যে পৰৱৰ্তী সময়ত এওঁৰ কেনেধৰণৰ শাস্তি হোৱাটো বিচাৰে আচলতে সম্পূৰ্ণৰূপে দেশখনকেই তেওঁ সৰু কথা আচলতে পাতল বুলি ভাবি লৈছে তেওঁ যেনেদৰে এজন পাতল ব্যক্তি ঠিক তেনেদৰে বিভিন্ন সময়ত তেওঁ বহুতকে তেওঁ পাতল ব্যক্তি বুলি ভাবি লৈছে আৰু তেওঁ এই মন্তব্যসমূহ কৰি গৈছে হয় নিশ্চয়কৈ আমি দেখাব বিচাৰিছোঁ কুকুৰ আলী হয়নে হয় মই ডিবি নিউজৰ সাংবাদিক নয়নজ্যোতি ডেকাই ক'লো নগাঁৱৰ পৰা হয় আপুনি যে এইবোৰ মন্তব্য কৰিছে কামাখ্যা মন্দিৰ আৰু ৰাম মন্দিৰত ঔৰংগজেবে দান কৰা মাটি বুলি আপুনি কোনখন বুৰঞ্জীত পাইছিলে চাওক মানে মই কথাটো ভাষণ দিওঁতে মোৰ চিলিবাছে তেতিয়াই মই কৈছিলোঁ যে ভাষণত যদি মোৰ কিবা ভুল ত্ৰুটি হয় কিবা যদি স্লিপ হয় তেনেহ'লে মোক ক্ষমা কৰিব বুলি মই তেতিয়াই কৈছিলোঁ কিন্তু মই এইটো টাৰ্গেট কৰি বুলি লোৱা বা যে আহোমসকল বা লাচিত বৰফুকন আপুনি লাচিত বৰফুকনৰ ইতিহাস জানেনে ইতিহাস পঢ়িছেনে আপুনি লাচিত বৰফুকনৰ বিষয়ে মই কাৰো টাৰ্গেট কৰি লোৱা নাই আপোনাক সুধিছো আপুনি লাচিত বৰফুকনৰ ইতিহাস জানেনে মই কিন্তু আতন বৰগোহাঁই কোন জানেনে আতন বুঢ়াগোহাঁই কোন জানেনে আপুনি লাচিত বৰফুকন কোন জানেনে মই কিন্তু কাৰো টাৰ্গেট কৰি লোৱা নাই কিন্তু কথাটো কেনেকৈ ওলাইছে মই গম পোৱা নাই কিন্তু মই স্লিপ যে হৈছে মই তেতিয়াই কৈছো যে মই এইটো স্লিপ হৈছে মিষ্টাৰ কুকুৰ আলী ডাঙৰীয়া আপুনি কোনো এটা জাতি সত্তাক নজনাকৈ তেওঁলোকৰ কোনো এটা জাতি সত্তাক আপুনি নজনাকৈ তেওঁলোকৰ ইতিহাস নজনাকৈ ইমান ডাঙৰ কথা আপুনি ক'ব পাৰে কেনেকৈ আপোনাৰ সাহস ক'ত পালে আপুনি এনেকুৱা কথা ক'বলৈ মই কাৰো টাৰ্গেট কৰি লোৱা নাই বা কাৰো ক'বলৈ মই আপুনি ভাষণটোত কি দিছিলে ৰাম মন্দিৰৰ মাটিখিনি ঔৰংগজেবে দিছিলে বুলি আপুনি যে ক'লে ঔৰংগজেবৰ বাপেক ক'ৰ পৰা আহিছিল আপুনি জানেনে তেনেহ'লে তেওঁলোকে ভাৰতবৰ্ষত আক্ৰমণকাৰী আছিল ঔৰংগজেব আপুনি জানে নাজানে মই কিন্তু সহস্ৰ হিন্দুৰ তেজেৰে ঔৰংগজেবৰ হাত ৰাঙলি আছিল এইবোৰ ইতিহাস আপুনি জানে নে নাজানে মই কিন্তু কাৰো টাৰ্গেট কৰি লোৱা নাই মই কথাটো ভাষণ দি আছিলো মই বেলেগ মই পলিটিকেল হিচাপে মই আপোনাৰ পলিটিকেল হিচাপে যিকোনো কথা ক'ব পাৰে নেকি মই কথাটো মইতো ডাইৰেক্ট মই ভবাও নাছিলো যে এনেকুৱা কথাটো ওলাব বুলি আপুনি কিতাপ পঢ়িছে নে নাই আপুনি ভাৰতৰ ইতিহাস জানে নে নাজানে অসমৰ ইতিহাস জানে নে নাজানে মই তেতিয়াই মই ক্ষমা খুজিছো মই ক'ত ক্ষমা খুজিছে আপুনি মই তেতিয়া আপোনালোকে মিডিয়া বিলাকে বুজা নাই মই তেতিয়াই কৈছিলো দুখ কি সাংবাদিকৰ আগত সাংবাদিকৰ গাতহে আপুনি দুখ জাপি দিব খোজে নেকি নাই মই কৈছো মই সাংবাদিক নহয় মই কৈছো যেতিয়া আপোনালোকে বজাইলে মই কৈছো ভাষণত যদি কিবা মোৰ ভুলটো হৈছে কিবা স্লিপ যদি কোনোবা এটা ভুল কৰিছো তে আপোনালোকে ক্ষমা কৰি দিব মই এইটোৱে কৈছো লগে লগ কিন্তু এইটো বুজা নাই আপুনি কি কৈছে যদি ভুল কথা কৈছো আপুনি ক্ষমা লাইভ দিছো মই লাইভতে কৈছো মই নিজে যাই অসমত মোৰ পেছতে মই কৈ দিছো যে মই এইটো কালিটো যদি হৈছিলে মই এইটো ক্ষমা বিচাৰিছো মই কাৰো টাৰ্গেট কৰি লোৱা নাই মই কথাটো কেনেকৈ ওলাইছে মই নিজেই গম নাপাওঁ মানে ভাষণ দিওঁতে কথাটো স্লিপ হৈছে মোৰ আপুনি মানে সেই সময়ত যেতিয়া কথা কৈ আছিলে আপুনি মানসিক ভাৰসাম্যতা হেৰাই দিছিলে মানুহ দেখি আপোনাৰ সন্মুখত মানে মানুহ দেখি আপুনি নিজৰ মানসিক ভাৰসাম্যটো কি হেৰুৱাই দিছিল নেকি কেনেকৈ হৈছে মই তো বুজি পোৱা নাছিলো যে মই এইবিলাক কথা কৈ আপুনি অনুতপ্ত হৈছে নে এতিয়া আপুনি ভুল বুলি ভাবে নে নিশ্চয় বাবু মই তেতিয়াই মই কৈছো ক্ষমা আৰু লাইভতে মই ক্ষমা বিচাৰিছো আপুনি সমগ্ৰ অসমবাসী আৰু আহোম সমাজৰ ওচৰত আপুনি ক্ষমা প্ৰাৰ্থী নে এতিয়া ক্ষমা খুজিছে নে ক্ষমা খুজিছো
মই সকলে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা খুজিছো যে মই কাৰো দুখ ল'ব নালাগে আপোনালোকে সকলে ক্ষমা কৰিব আৰু আপুনি ৰাম মন্দিৰৰ কথা জানেনে সমগ্ৰ ভাৰতবৰ্ষৰ 100 কোটি হিন্দুৰ আস্থাৰ স্থলী হৈছে ৰাম মন্দিৰ সেই ৰাম মন্দিৰৰ যিখনি পবিত্ৰ মাটি তাতে যে ঔৰংগজেবক দান কৰা বুলি কৈছে আপোনাৰ এই ধৃষ্টতা আৰু সাহস যে আপোনাৰ হৈছে আপোনাক কোনোবাই উচতাই দিছিল নেকি সেইটো সময়ত যে এইটো কথা ক চকুৰ আলি এইটো কথা কওক আপুনি তেনেকুৱা কথা কৈছিল নেকি মানুহ মাত্ৰে ভুল হয় মানুহ মাত্ৰে ভাষণ দিওঁতে ভুল মানুহ মাত্ৰে ভুল হয় না নহয় কি আমি ভাষণ দি আমি কিন্তু ভবা নাছিল যে আমি এইটো কম বা সেইটো কম কিন্তু আমি সমালোচনা আছিলে যে চুকুৰালীক বিজেপি চৰকাৰে কোনো ধৰণে সহায় কৰা নাই শুনক বিজেপি কংগ্ৰেছ মই বুজি নাপাওঁ এজ এ মই সাংবাদিক হিচাপে বিজেপি কংগ্ৰেছ আপোনাৰ যিটো স্থিতি আপুনি কেইদিনমান শুনিলক আপোনাৰ স্থিতিটো জানিব লাগে আৰু মই কৈ দিওঁ শুনক আপুনি নিজে বুজক আপোনাৰ স্থিতিটো আপুনি কেইদিনমান আপোনাৰ মন গ'ল আপুনি BPF-ৰ হৈ প্ৰচাৰ কৰি থাকিব কেতিয়াবা মন গ'ল আপুনি বিজেপিৰ হৈ প্ৰচাৰ কৰি থাকিব এতিয়া দেখিছো আপুনি বিজেপিৰ বিৰোধিতা কৰি আছে সেইটো আপোনাৰ ব্যক্তিগত স্থিতি ক'বলৈ নাই কিন্তু আপুনি নিজক কি বুলি ভাবি এইখিনি কথা কৈছিল মই ভাবি বুলি কোৱা নাই দাদা মই কাকো মই ভাবি বুলি কোৱা নাই কথাটো মই ৰাজনৈতিক দিশে কিন্তু স্লিপ হৈ যায় আনফালে গৈছে মই সেইটো কোনো টাৰ্গেট কৰি লোৱা নাই বা কোৱাও নাই মই স্লিপ হৈছে মানুহ মাত্ৰে ভুল হ'ব পাৰে কিন্তু মই এতিয়া লগে লগে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা খুজিছো মই হ'ব পাৰে মোৰতো একো নাই মোক জেলত দিলেও একো নহ'ব বা মই যদি গুলিয়াই মাৰে চুকুৰালীক তাতে এই কথাখিনি উঠাই নাহে কিন্তু মই সকলোৰে ওচৰত মই যে সন্তান হিচাপে মোক ক্ষমা কৰি দিলে হ'ল মই ক্ষমা বিচাৰিছো কাৰণ মই ইমান দিন ভাষণ দি আহিছো কেতিয়াও স্লিপ এনেকুৱা স্লিপ যে হ'ব বুলি ভুল হয় মানুহৰ মাজত আপুনি মাজতে প্ৰথম আপুনি যেতিয়া ৰাজনীতি জগতলৈ আহিছিলে বদৰুদ্দিন আজমলক আপুনি জেহাদী বুলি কৈছিলে আপুনি যে মিটিঙত জেহাদী বুলি কৈছিল তেখেতৰ বিৰুদ্ধে যদি তেখেতে বদৰুদ্দিন আজমল যদি জেহাদী হয় আপুনি তেওঁৰ এগেইনষ্টত কেছ দিছিলে নে মইতো কেছ দিয়া নাই যদি কেছ দিয়া নাই আপুনি এনে সামাজিকভাৱে মানুহ এজনক মিছা কথা কৈ আপুনি মানুহক ৰাইজক বিভ্ৰান্তি কিয় কৰে মই বিভ্ৰান্ত হতে কৰা নাইতো নাই বদৰুদ্দিন আজমল জেহাদী হয় নেকি আপুনি যে কৈছিল সেইটো সময়ত মই কোনটো ক্ষেত্ৰত কৈছিলো কওকচোন আপুনি প্ৰথম যেতিয়া আপুনি ৰাজনীতি জগতলৈ আহিছিল বদৰুদ্দিন আজমল এজন জেহাদী হয় বুলি আপুনি কৈছিল আনিছিলে শুনক আজমল যেতিয়া মই কোনটো কথা কৈছিলো যে যেতিয়া নেকি অসমত আমাৰ অসমীয়া লিখিব লাগে তাত নেকি ভাষণ দিয়া আছে বা মিটিং কৰিছে টোটেল খিনি আৰবি লেখা আছিলে গোৱালপাৰাত মিটিঙত আৰবি লেখা আছিলে সেই বিষয়লৈ আমি কথাটো উদাহৰণ হিচাপে আমি ক'বলৈ কৈছিলো মই ডাইৰেক্টলি টাৰ্গেট বুলি কোৱা নাছিলো আজমল ডাঙৰীয়াক যে মই কোৱা মানে আমাৰ অসমত থাকিলে আমাৰ অসমীয়া জানিব লাগিব আমি অসমীয়া হলে আমি শ্ৰদ্ধা কৰিব লাগিব আমি বুজো কিন্তু আপুনি যে ডাইৰেক্টলি কৈ দিলে মানুহজনক বদৰুদ্দিন আজমল জেহাদী হয় বুলি যদি জেহাদী হয় আপুনি আৰক্ষী থানাত গোচৰ তৰিছে নে নাই মই ধৰা নাই কিন্তু গোচৰ তৰা নাই কিন্তু ৰাইজক মানে মিছা কথা কৈ নেতা হ'ব খোজে আপুনি যিকোনো মিছা কথা ক'ব আৰু শুনক আপুনি মানে চকুৰালী ডাঙৰীয়াৰ এনেকুৱা মন্তব্য যে মানুহক সন্মুখত দেখিলে নেতা হ'বৰ কাৰণে নিজকে মহান দেখুৱাবৰ কাৰণে আপোনাক মানুহৰ মাজত আপুনি ভাইৰেল হ'বৰ কাৰণে কেতিয়াবা মন গ'ল কৈ দিব আপুনি বদৰুদ্দিন আজমল জেহাদী কেতিয়াবা মন গ'ল কৈ দিব হুইচ লাচিত বৰফুকন কেতিয়াবা মন গ'ল আপুনি কৈ দিব আহোমসকলৰ একো অৱদান নাই এতিয়া আপুনি লাহে লাহে লাগিছে যি নেকি ভাৰত আক্ৰমণকাৰী হিন্দুৰ শত সহস্ৰ হিন্দুৰ আপোনাৰ হিন্দু হত্যাৰ মানে হিন্দুৰ তেজেৰে ৰাঙলী ঔৰংগজেবক আপুনি সমৰ্থন দিছে আপুনি দেশদ্ৰোহী হয়নে নহয় মই বুজি পাইছো কিন্তু মইতো আপোনালোকে এইটো কথা বাৰবাৰ কি মই কৈছো এইটো স্লিপ হৈছিলে ঠিক আছে হ'ব আপোনাৰ মাজতে মই বাৰম্বাৰ কৈছো আৰু সেইটো অসমবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছো মই হ'ব আপোনালোকৰ নিচিনা এছাম নেতাৰ কাৰণে মানে গোটেই চিষ্টেমটো শেষ হৈ গৈছে আপোনালোকে আগত মানুহ দেখিলে যিকোনো কথা কৈ মানুহক উত্তেজিত কৰে নহয়নে সেনেকুৱাই উদ্দেশ্য আপোনালোকৰ মই উত্তেজনা কৰিবলৈ মই কেতিয়াও নাভাবো মই সেইটো নমস্কাৰ নমস্কাৰ চকুৰালী হয়নে